মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱম মান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অষ্টমটো অধ্যায়। অধ্যায়টোৰ নাম হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ। অধ্যায়টো বৰ ইম্পৰ্টেণ্ট এটি অধ্যায়। এইটোৰ লিখক হৈছে জয়ন্ত মাধৱ বৰা। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। ভিডিঅ'টোত প্ৰশ্নাৱলীৰ লগতে মই অতিৰিক্ত বহুতকেইটা প্ৰশ্ন মই আলোচনা কৰি দিছোঁ, যাতে এইটো লেচনৰ পৰা পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলেই তোমালোকে সহজতে উত্তৰখিনি লিখিব পাৰা। গতিকে সময় নষ্ট নকৰি আহা আমি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'খিনি কুৱেশ্যনখিনি তোমালোকক বুজাই দিওঁ। চোৱা, 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। উৰা বাতৰি মানে কি? চোৱা, যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে এই বাতৰিকে সত্য বুলি বিশ্বাস কৰে, সেয়াই হৈছে উৰা বাতৰি। দেখিছানে উৰা বাতৰি কি? যিবোৰ তাৰমানে প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞান মানে যিবিলাকে কথা বেছিকৈ কোৱা মানুহে এনেই মিছা কথা এটা লগাই কিনে এটা যিটো বাৰ্তা সত্য বুলি বিশ্বাস কৰে, সেইটোকে কয় উৰা বাতৰি। তাৰে পিছৰটো চোৱা, ইম্পৰ্টেণ্ট, এইটো এটা ইম্পৰ্টেণ্ট অধ্যায়। কুসংস্কাৰ বুলিলে কি বুজা? যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰক কি বুলি কোৱা হয়? কুসংস্কাৰ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কথাষাৰ কৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো সমাজ বিজ্ঞানতো আহি থাকে। কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? 1926 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত। গতিকে তোমালোকে এইটো মনত ৰাখিবা যে কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল? 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল, আৰু এই ইয়াণ্ডাবু সন্ধিৰ পিছতে অসম ব্ৰিটিছৰ অধীনলৈ যায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? চোৱা, কলেৰা ৰোগত আক্ৰান্ত হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাত ঘটনাক অসত্য বা অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজক এক কলুষিত কৰি জনজীৱনৰ সুস্থ জীৱন ধাৰণ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। চোৱা, কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ প্ৰধানকৈ 7টা কাৰণ উল্লেখ কৰিছে। সেই কাৰণ কেইটা এনেধৰণৰ। প্ৰথম কাৰণ, মানুহৰ জ্ঞানৰ অভাৱ। শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ অন্ধবিশ্বাস কুসংস্কাৰৰ বশৱৰ্তী হয়। শিক্ষা লাভ কৰিলেই মানুহ অধ্যয়নশীল নহয়। বহুতে আৱেগত অন্ধবিশ্বাস কুসংস্কাৰক বিশ্বাস কৰে। অধ্যয়ন বিমুখতাৰ কাৰণে মানুহে আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তাৰে পিছৰটো চোৱা, দ্বিতীয়টো কাৰণ হৈছে যিকোনো কথা বা ঘটনাৰ বাবে মানুহক ইতিবাচক দৃষ্টিভংগীৰ অভাৱ। প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত ঘটা ঘটনাটোবোৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চায় কাৰণে অন্ধবিশ্বাস কুসংস্কাৰৰ বশৱৰ্তী। তাৰপিছত তৃতীয়টো কাৰণ হ'ল দায়িত্বশীল মানুহ, যি কিছুমানেও ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। এনে কাৰ্য সমাজৰ বাবে কেতিয়াও ভয়ংকৰ ক্ষতিকাৰক হৈ পৰে। তাৰপিছত চতুৰ্থটো কাৰণ হৈছে ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয়, ভাৱ আৰু সাহিত্য সংস্কৃতিৰ বিনিময় ঘটে। ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস কুসংস্কাৰ সমাজৰ পৰা আঁতৰ নহয়। তাৰে পিছৰটো চোৱা, পঞ্চমতে নিজ স্বাৰ্থ পূৰণৰ কাৰণেও কিছু লোকে জানি শুনিও অসম্ভৱ
লৈ মানুহৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰৰ কথা প্ৰচাৰ কৰাত সাধাৰণ লোকে সেইবোৰ বিশ্বাস কৰাত সমাজত কুপ্ৰভাৱ পৰে। তাৰপিছত ষষ্ঠটো কাৰণ হৈছে যত্ন নকৰাকৈ কিছুমান লোকে ঠাউকতে ধন টকা পইচা লাভ কৰিব বিচৰাৰ উপৰিও ৰোগ আদিও ভাল কৰিব বিচৰা মনোভাৱ হ'ল অন্ধবিশ্বাস কুসংস্কাৰ আৰু কুপ্ৰভাৱ। তাৰপিছত সপ্তমটো কাৰণ হৈছে যুক্তিবাদী মন আৰু বিজ্ঞান মনস্কতাৰ অভাৱতো অন্ধবিশ্বাস কুসংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? ইম্পৰ্টেণ্ট কুৱেশ্যন। অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন। ঘাইকৈ বিদ্যালয়ত পাঠ্যপুথিত এই বিষয়টো অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতো সজাগতা আহি এইবোৰ নিয়ন্ত্ৰিত হ'ব। আনহাতে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবোৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিবা? অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সমাজত সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়োজন। ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতো সজাগতা আহি এইবোৰ নিয়ন্ত্ৰিত হ'ব। আনহাতে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবোৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। তাৰে পিছত 5 নম্বৰটো চোৱা, ডাইনী সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি তুমি ভাবা? চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন। ডাইনী বা সোপাধৰাৰ দৰে অন্ধবিশ্বাস সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ মানুহে হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সমাধান কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই বিশেষ মানুহৰ ঘৰৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ প্ৰবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বাৰ্থ সিদ্ধিৰ বাবেই সোপাধৰাৰ অপপ্ৰচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হয়। ডাইনী অথবা সোপাধৰা বিষয়টো সমাজৰ আৱেগ অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বাৰ্থন্বেষী মানুহক উৎসাহিত কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? এই বিষয়ে এটি টোকা লিখা। সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা? আমাৰ অঞ্চলত শিক্ষা দীক্ষা লাভ কৰা আনকি উচ্চ পদত অধিষ্ঠিত তথা বিভিন্ন চাকৰি কৰি থকা ভালেমান লোক আছে যদিও এই অঞ্চলত অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পৰা নাই। সাধাৰণ মানুহৰ মাজত জৰা ফুকা কৰি জাবজৰি লৈ ৰোগ ভাল কৰিব পৰা, বিয়াৰ দৰা কইনা আৰু তেওঁলোকৰ নিকট আত্মীয়ই জাবজুৰি লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা, গ্ৰহৰ কুদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ ব্যৱসায় বাণিজ্য ভাগোন্নতিৰ উদ্দেশ্যে বিভিন্ন পদাৰ্থ ধাৰণ কৰা আদি অন্ধবিশ্বাস সমাজৰ পৰা আজিৰ এই বিজ্ঞান চৰম উৎকৰ্ষ দিনটো আঁতৰা নাই। আনহাতে এও উচ্চ জাতৰ এও নিচ্চ জাতৰ, উচ্চ জাতৰ মানুহে নিজ জাতৰ ছোৱালী বিয়া কৰাব বা বিয়া দিব নাপায়, সম্পৰ্ক স্থাপন কৰিব নাপায়। তেনে বৈবাহিক সম্পৰ্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা, জুই আদি পানী অলগ কৰা আদি কুসংস্কাৰৰ পৰা এতিয়াও অঞ্চলৰ মানুহৰ মুক্ত হ'ব পৰা নাই। সেই অন্ধবিশ্বাস কুসংস্কাৰবোৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তথা তেনেবোৰ কাৰ্যৰ মনোভাৱ আঁতৰ কৰিবলৈ আলোচনা বিলোচনা
মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায়। অন্ধবিশ্বাস কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবোৰ কুফলবোৰ সবিস্তাৰে খবৰ কাগজ ৰেডিঅ' টিভি আদিত প্ৰচাৰ হৈ থকা কথাবোৰৰ প্ৰতি অঞ্চলৰ মানুহৰ মনোযোগ আকৰ্ষণ কৰি তাৰ প্ৰতি সজাগ হ'বলৈ বুজাব পৰা যায়। আনহাতে এইবোৰৰ ওপৰত নাটক লিখি অভিনয় কৰি চিত্ৰ প্ৰদৰ্শন কৰিও মানুহক ইয়াৰ কৌশলৰ জ্ঞান দিব পৰা যায়। এনেধৰণে ব্যৱস্থা ল'লে মানুহে লাহে লাহে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি বিশ্বাসৰ ভাৰ আঁতৰি যাব। শিক্ষণৰ লগে লগে প্ৰকৃত জ্ঞান হ'ব যদি এনেদৰে ব্যৱস্থা ল'ব পৰা যায়। ব্যাখ্যা কৰা। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উপৰোক্ত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ অন্তৰ্গত। অন্ধবিশ্বাস কুসংস্কাৰে সমাজক কেনেদৰে প্ৰভাৱিত কৰি আহিছে এই সম্পৰ্কে আলোচনা কৰিবলৈ গৈ প্ৰবন্ধকাৰে আৰম্ভণিতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই উক্তিৰ উল্লেখ কৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্তমান সময়ত সমাজৰ কাৰণে এটা ডাঙৰ অভিশাপৰ দৰে হৈ পৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় গুণসমূহ নাইকিয়া কৰি পেলাই সভ্য সমাজ এথনিক কলুষিত কৰে। জনজীৱনৰ সুস্থ আৰু শান্ত সহজ সৰল জীৱনধাৰণ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু পৰিজটিল কৰি তোলে। বৰ্তমান সময়ত ই ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে নানান অঘটন, হত্যাকাণ্ড, আত্মহত্যা আদি হ'ব লাগিছে। এই কাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে এনেদৰে মন্তব্য কৰিছে। সংস্কাৰ এক জীৱন পদ্ধতি। এই উপৰোক্ত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ অন্তৰ্গত। অন্ধবিশ্বাস আৰু কুসংস্কাৰ মোজ জীৱন হে যে প্ৰকৃত জীৱন এই কথা প্ৰকাশ কৰিবলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কোনো বৈজ্ঞানিক সত্যতা নাই। অন্ধবিশ্বাস কুসংস্কাৰে আৱৰা জীৱন কেতিয়াও বিপদমুক্ত সুখী জীৱন নহয়। প্ৰতি মুহূৰ্ততে ধন জন হানি হোৱাৰ উপৰিও অপমানিত হোৱা। অন্ধবিশ্বাস আৰু কুসংস্কাৰ নথকা জীৱনে সংস্কাৰে মানুহৰ সভ্যতা সংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক সময়ৰ লগত দৌৰিবলৈ সমৰ্থৱান কৰি তোলে। সংস্কাৰে মানুহৰ জীৱন পদ্ধতিক উন্নত কৰে, মানুহ হিচাপে জীয়াই থাকিবলৈ শিকায়। সংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে। চোৱা তাৰে পিছৰ প্ৰশ্নটো। মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উপৰোক্ত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ ঔপন্যাসিক জয়ন্ত মাধৱ বৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ অন্তৰ্গত। মানুহ শিক্ষিত হ'লেও অধ্যয়ন নহ'লে যে প্ৰকৃত জ্ঞান নহয় আৰু এই জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠিছে এই কথা প্ৰকাশ কৰিবলৈকে লেখকে এনেদৰে উল্লেখ কৰিছে। চোৱা মানুহে শিক্ষিত হৈছে কিন্তু অধ্যয়নশীল নোহোৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায়। সেইবোৰৰ সম্পৰ্কে জ্ঞানৰ অভাৱ হয়। অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে, জ্ঞান বঢ়ায়। চোৱা মহাপুৰুষ শংকৰদেৱক আদিকে ধৰি কতজন মহান ব্যক্তি মানৱতাৰ মূল্যবোধ সম্পৰ্কে সবলভাৱে বুজাই অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইবোৰ অধ্যয়ন নকৰাৰ ফলতে শিক্ষিত সমাজে মানৱী মূল্যবোধ অনুভৱ কৰিব নোৱাৰে আৰু সামাজিক অন্ধবিশ্বাস কুসংস্কাৰে আৱৰি ধৰি আছে। তাৰে পিছত চোৱা যে অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে সেইবোৰ অধ্যয়ন নকৰাৰ ফলতে শিক্ষিত সমাজে মানৱী মূল্যবোধ অনুভৱ কৰিব নোৱাৰে আৰু সমাজক অন্ধবিশ্বাস কুসংস্কাৰে আৱৰি ধৰি আছে। সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে। তাৰে পিছৰ প্ৰশ্ন এইটো গ্ৰামাৰৰখিনি চোৱা। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ যিখিনি ভাৱ বিষয়ক আছে উদাহৰণ চাই বাকী কেইটা কৰা। উদাহৰণত দিয়া আছে মানৱীয়, অমানৱীয়, সজাগতা, অসজাগতা, সামাজিক, অসামাজিক, ৰাজনীতিক আৰু
অৰাজনৈতিক, সাংবিধানিক, অসাংবিধানিক, প্ৰচাৰ, অপ্ৰচাৰ। বিপৰীতাৰ্থক শব্দ বুজোৱা অৰ্থ লিখা। নেতিবাচক, ইতিবাচক, অসৎ, সৎ, যোগাত্মক, বিয়োগাত্মক, অক্ষম, সক্ষম, অনুচিত, উচিত, অভিশাপ, আশীৰ্বাদ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। পাঠত উল্লেখ থকা পাঁচোটা জুৰীয়া শব্দ বিচাৰি উলিওৱা। ইয়াতে চোৱা, কুসংস্কাৰ, জীৱন পদ্ধতি, জীৱন ধাৰণ আৰু জাতকুল। তাৰে পিছৰ প্ৰশ্নটো 11 নম্বৰত আছে বাক্য ৰচনা কৰা। মৌলিক অধিকাৰ, অমানৱীয় কাৰ্য। চোৱা, এইবিলাক আৰু কৈ নাথাকো, একেলগে বাক্য ৰচনা কৰি যাম। চোৱা, মৌলিক অধিকাৰ, নিৰ্বাচনত ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ। তোমালোকে বেলেগকৈও লিখিব পাৰা, মই এনেকৈ লিখি দিছোঁ, তোমালোকে পাৰিলে এনেকৈও লিখিব পাৰা, নহ'লে বেলেগকৈও লিখিব পাৰা, বাক্য ৰচনাৰ লগত একো কথা নাই। চোৱা, অমানৱীয় কাৰ্য, মানুহক হিংসা কৰাটো অমানৱীয় কাৰ্য। তাৰে পিছৰটো চোৱা, প্ৰচাৰ মাধ্যম, বাতৰি কাকত, ৰেডিঅ', টিভি আদি প্ৰচাৰ একোটা প্ৰচাৰ মাধ্যম। তাৰে পিছৰটো চোৱা, সজাগতা সভা, সজাগতা সভাৰ জৰিয়তে যিকোনো কথাৰ কাৰণে মানুহক সজাগ কৰিব পাৰি। তাৰে পিছৰটো হৈছে স্বাৰ্থনেহী লোক, স্বাৰ্থনেহী লোকে আনৰ উপকাৰৰ কথা চিন্তা কৰিব নোৱাৰে। আদিম স্তৰ, আদিম স্তৰ হৈছে আদিম স্তৰত মানুহবিলাক অসভ্য আছিল। চোৱা, আৰু বেলেগো লিখিব পাৰা, গতিকে তাৰপিছত চোৱা, শব্দ আৰু টকা। অপদেৱতা মানে হৈছে অহিত বা অকাৰ সধা দেৱতা, ভূত প্ৰেত। অবাঞ্ছিত মানে হৈছে যিটো বাঞ্ছা কৰা নহয়, বিচৰা নহয়। ইতিবাচক মানে হৈছে সন্মতি সূচক। তাৰপিছত কলুষিত মানে কলংকিত, কলংকযুক্ত। গতিৰোধক, গতিক বাধা দিয়া ব্যৱস্থা বা উৰা বাতৰি। তাৰে পিছত চোৱা, তাৰে পিছৰটো চোৱা, দেহাবয়ব, দেহৰ গঠন বা দেহৰ অৱয়ব। তাৰে পিছৰটো চোৱা, নেতিবাচক, ইতিবাচকৰ বিপৰীত, অসন্মতি সূচক। তাৰে পিছত প্ৰতিকূলতা, বাধা বা বিপৰীত অৱস্থা। প্ৰমূল্য, প্ৰমূল্য মানে হৈছে মানদণ্ড। বন্দিক মানে যাৰ বন্দনা কৰা হয়, পূজনীয়। বড়ি মানে হৈছে ঔষধৰ সৰু ঘূৰণীয়া গুটি, এইটো আমি সকলোৱে চিনো ন, বড়ি। তাৰপিছত ভ্ৰান্ত বিশ্বাস, ভুল ধাৰণা। মনস্তাত্ত্বিক হৈছে মনৰ প্ৰকৃতি সম্পৰ্কীয়। তাৰপিছত অতিৰিক্ত কেইটামান প্ৰশ্ন আলোচনা কৰিম। চোৱা, অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ লেখক কোন? এইটো হৈছে জয়ন্ত মাধৱ বৰা। তাৰে পিছৰটো চোৱা, জয়ন্ত মাধৱ বৰাৰ এখন উপন্যাসৰ নাম লিখা, মৰিয়া হোলা। তাৰে পিছৰটো চোৱা, জয়ন্ত মাধৱ বৰাৰ এখনি গল্প পুথিৰ নাম লিখা, এইখনি হৈছে জাকৈয়া ছোৱালী। তাৰে পিছত চোৱা, কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? সেইটো হৈছে মৰিয়া হোলা নামৰ উপন্যাসৰ বাবে। সৰ্বপল্লী ৰাধাকৃষ্ণন কোন আছিল? ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। তাৰে পিছত শদিয়ালৈ মিছনাৰীসকল কিয় আহিছিল? চাৰিজন খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে, এইটো এনে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে মিছনাৰীসকলে শদিয়ালৈ আহিছিল। তাৰে পিছৰটো চোৱা, মিছনাৰীসকলে কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰাৰ বড়ি কাক খাবলৈ দিছিল? কলেৰাত আক্ৰান্ত স্থানীয় লোকক। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মিছনাৰীসকলে দিয়া কলেৰাৰ বড়ি স্থানীয় লোকে কিয় খোৱা নাছিল? জাত যোৱা আৰু এঘৰীয়া হোৱাৰ ভয়ত। আৰু ফুটুকানিৰ মাজত কিহে হাঁহে বুলি কাহিনী শুনায় যখিনীয়ে। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ৭,৩18,০০০। চোৱা, তাৰপিছত শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূল মন্ত্ৰ কি আছিল? মানৱতা। তাৰে পিছৰটো চোৱা, আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ কি আছিল? অধ্যয়নৰ বিমুখতা। ইতিবাচক চিন্তা কৰিব নোৱাৰা সমাজক কি বুলি কোৱা হয়? পংগু সমাজ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বিনিময় নহ'লে কি নহয় বুলি কৈছে? দিগন্ত প্ৰসাৰিত নহয় বুলি কৈছে। বিজ্ঞান জীৱন ধাৰণৰ কি? বিজ্ঞান হৈছে এটা জীৱন ধাৰণৰ এটা প্ৰণালী। তাৰে পিছৰটো চোৱা, অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ এটা
শক্তিশালী আহিলা কি সজাগতা। উৰা বাতৰি মানে কি? যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে, সেয়া উৰা বাতৰি। তাৰপিছত চোৱা, অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাস সমাজত কেনেধৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। চোৱা, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাৰ ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কুলসিত কৰে, জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। চ' কুসংস্কাৰ বুলিলে কি বুজা? যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই হৈছে কুসংস্কাৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি আগন্তুক ভিডিঅ'বোৰ চাব খোজা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু যদি তোমালোকে যোৱা ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে গৈ প্লেলিষ্টত গৈ চাই লোৱা। থেংক ইউ ফৰ ৱাটছ।